গুড মৰ্নিং বন্ধুসকল জয় জয়তে সকলোকে এনবি আছাম 87 ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি এটা বৰ সুন্দৰ দিন আমাৰ কণমানি তৃষ্ণাজ্যোতি বৰাৰ আজি 10 বছৰ সোমাইছে আৰু আমাৰ কণমানি জন্মদিন আৰু এই জন্মদিনৰ উপলক্ষে আমি বৰ বিশেষ আয়োজন কৰা নাই তথাপিতো প্ৰথমে ভগৱন্ত শ্ৰী চৰণত লক্ষ্য কৰি শ্ৰী চৰণলৈ লক্ষ্য কৰি যাতে তেখেতৰ উঠি অহা জীৱনটো যাতে ভালকে যায় আৰু সেই অনুক্ৰমে ভগৱন্ত শ্ৰী চৰণত এগছি বন্তি প্ৰথমে আমি জ্বলাব কলো আৰু কণমানি তেনেধৰণে জ্বলালে আৰু ইয়াৰ পাছতে আমাৰ কণকণ মইনামণিসকল আহি আছে আৰু দুই এগৰাকী কণকণ মইনামণিসকলৰ আগত ইয়াৰ ক্ষীৰ পায়স ক্ষীৰ তেওঁলোকক দিয়া হৈছে আৰু ইয়াৰ পাছতে আমি কণমানিৰ লগত যাম যি কণমানি আমাৰ পঢ়ি আছে বকিয়াল গাঁও নিম্ন প্ৰাথমিক বিদ্যালয়ত আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি বিতৰণ কৰিম মৰ্টন আৰু তাৰ পাছতে অকণমানকে ওচৰ চুবুৰীয়া ঘৰৰ ওচৰ চুবুৰীয়া আমাৰ বৌ খুৰা খুৰী দাদা ভণ্টি এনেধৰণে মানে আমাৰ ওচৰ চুবুৰীটোত আচলতে যিমান কেইজন মানুহ আছে সকলোকে আমি আমন্ত্ৰণ কৰিছোঁ যাতে আমি মানে প্ৰীতিয়ে ভাত এসাঁজ খাওঁ আৰু কণমানি জন্মদিনৰ উপলক্ষে যাতে সকলোৱে কণমানিক আশীৰ্বাদ দিয়ে আৰু বন্ধুসকল প্ৰথমতে আপোনালোকক জনাব বিচাৰিছোঁ আমাৰ কণমানি ইতিমধ্যে আজি দিনৰ পৰা 10 বছৰ সম্পূৰ্ণ হৈছে আৰু গতিকে আপোনালোকেও আশীৰ্বাদ দিব যাতে আমাৰ কণমানিগৰাকী সদায় সুস্থ থাকে ভালে থাকে আৰু বাৰ্থডে বুলি ক'লে যেনেধৰণে বাৰ্থডে চেলিব্ৰেশ্যনত আচলতে যি মমবাতি জ্বলাই বা কেক কাটি আমি তেনেধৰণে আয়োজন কৰা নাই আচলতে ভগৱন্ত শ্ৰী চৰণত প্ৰথমতে আমি যিহেতু কোনোবা এজনৰ আচলতে কোনোবা এজন বুলি ক'লে ভুল হ'ব যে ভগৱন্তৰ আমি আশীষত আমি পৃথিৱীলৈ আহিছোঁ মানৱ ৰূপত আৰু পৃথিৱীৰ পৰা আকৌ এদিন যাব লাগিব আৰু সেই ভগৱন্ত শ্ৰী চৰণকে আমি সম্পূৰ্ণৰূপে বিশ্বাস কৰোঁ আৰু তেখেতৰ শ্ৰী চৰণতে আমি যিকোনো সুখ দুখৰ সকলো কথা আমি অৱগত কৰোঁ সেইটো কাৰণে ভগৱন্ত শ্ৰী চৰণৰ ওচৰতে প্ৰথমতে আমি কণমানিক বন্তিগছ জ্বলাই লৈছোঁ আৰু আমাৰ নিজৰ আসনত যি আমাৰ স্থায়ী আসন ভগৱন্ত শ্ৰী চৰণত আমি চাকি বন্তি জ্বলাই আমি এনেধৰণে আজি আমাৰ কণমানি তৃষ্ণাজ্যোতি বৰাৰ বাৰ্থডেটো তেনেধৰণে চেলিব্ৰেশ্যনৰ আৰম্ভ কৰিছোঁ আৰু মই ক'লোৱেই যে ইয়াৰ পাছত আমি বকিয়াল গাঁও নিম্ন প্ৰাথমিক বিদ্যালয়ত যাম আৰু তেওঁলোকে কণমানিসকলৰ মাজত আমি মৰ্টন বিতৰণ কৰিম গতিকে আপোনালোকে চাই থাকিব অলপ অলপকৈ আয়োজন কৰিছোঁ বৰ বিশেষ কৈছোঁৱে বৰ বিশেষ আয়োজন কৰা নাই আমাৰ কণমানি কি জনাব জন্মদিনত মোৰ সকলোৱে মোক মৰম চেনেহ দিব আমাৰ দাদাই জনালে মোৰ জন্মদিনত সেইকাৰণে ময়ো জনাইছোঁ জন্মদিনত মোৰ মৰম চেনেহ দিব মই পঢ়িব পাৰিবলৈ আশীৰ্বাদ কৰিব আৰু মই স্কুলত মৰ্টন দিম মৰ্টন লৈ ওলাইছে আৰু সেয়াই আচলতে যাতে সদায় সুস্থ থাকে কণমানিগৰাকী আপোনালোকৰ মাজলৈ মই মাজে মাজে দেখুৱাই থাকোঁ কিছুমান নৃত্য ভিডিঅ' এনেকৈ হ'লে মোৰ লগত জড়িত আচলতে মই এনবি আছাম আৰু মই ছেকেণ্ড এনবি আছাম বনাই আছোঁ আপোনালোকে সকলোৱে জানে আৰু কণমানিগৰাকী যাতে আপোনালোকে এটা সুন্দৰ কমেণ্টে এটা আশীৰ্বাদ দিব যাতে সেই আশীৰ্বাদৰ যোগেদি তাই সদায় সুস্থ থাকে ভালে থাকে আৰু শিক্ষা ক্ষেত্ৰতো আগবাঢ়ি যাব পাৰে গতিকে বন্ধুসকল ভিডিঅ'টো আপোনালোকে কণ্টিনিউ চাই থাকিব ইয়াৰ পাছত কেনেধৰণে আমি আয়োজন কৰিছোঁ জন্মদিনৰ উপলক্ষে সেয়া পৰিৱেশ আপোনালোকক দেখুৱাই যাবলৈ আৰু বন্ধুসকল এইবাৰ আমাৰ কণমানিগৰাকীক যিমানে উইচ কৰিব আহিছে আজি বাৰ্থডে উপলক্ষে সকলোকে আমাৰ থিয়কাম ষ্টুডিঅ'ত আৰু এয়া আমাৰ প্ৰথম আৰম্ভণি এয়া পেহীয়েক এয়া আৰু এয়া ককায়েক মানে আমাৰ পেহীয়েক মানে কি আমাৰ নিজৰ ভণ্টি এগৰাকী অকল এগৰাকীয়ে আৰু এইটো ভাগিন তাৰপিছত এই ইতিমধ্যে আহি পাইছেহি তাৰপিছত এতিয়াৰ পৰা আৰু ফটো মৰা পৰ্ববিলাক আৰম্ভ কৰি যাম
चुमा ए नेपाली भैनी असमिया हुमा ए बुवा बिसारु मर मरे मन ए नेपाली जोगी अखमिया म আৰু বন্ধুসকল এয়া হৈছে পুৱাৰ সময় আৰু মই কৈছিলোঁ যে আমি প্ৰথমতে ঘৰত পায়সকণ খোৱাৰ পাছত বকিয়াল নিম্ন প্ৰাথমিক বিদ্যালয়ত আমি আহিম আৰু এয়া আমাৰ কণমানি কৃষ্ণজ্যোতি বৰা ইতিমধ্যে হাতত লৈ আছে বয়াম আৰু সকলোকে বিতাই দিব কি বিতাবা মৰ্টন আৰু মৰ্টনৰ বাহিৰে আৰু কি খুৱাব আৰু মৰ্টন খুৱাব আৰু কণমানিসকলক তাৰপিছত আমাৰ চাহতকো চাগে নিমন্ত্ৰণ কৰা হ'ব আৰু এতিয়া আমাৰ কণমানিয়ে বিলাব মৰ্টন সকলোকে মৰ্টন বিলাই দিয়ে আৰু ইয়াৰ পাছত আমাৰ ইতিমধ্যে কৈছোঁ মোক পোৱাৰ সময় ইয়াৰ পাছতে আহিব সকলোবিলাক ষ্টুডেণ্ট আৰু সকলোকে মৰ্টন বিলাব কিন্তু মোৰ সময় অসুবিধাৰ কাৰণে মই অকণমানকৈ বোলো এই কণমানিগৰাকী এটা যে মৰ্টন বিলাব বা জন্মদিনৰ এটা স্মৃতি সেইটো ৰাখিবৰ কাৰণে তাতো এক ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আকৌ কৈ দিওঁ হেপী বাৰ্থডে আৰু বন্ধুসকল এই আমাৰ কৃষ্ণজ্যোতিয়ে দেখুৱাই আছে কি কি বাৰ্থডে বোলে গিফ্ট পালে আচলতে মই অতিথি আপ্যায়নৰ সময়ত নাছিলোঁ আৰু সেইটো কাৰণে তেখেতসকলে খোৱা বোৱা বা তেনেধৰণৰ সময়খিনিত মই থাকিব নোৱাৰিলোঁ গতিকে এনেধৰণে আৰু ভিডিঅ'টো সামৰিছোঁ সকলোৱে মৰম আৰু আশীৰ্বাদ দিব বুলি আশা ৰাখিছোঁ ধন্যবাদ